নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজি হৈছে 1 অক্টোবৰ আৰু 1 অক্টোবৰ তাৰিখৰ পৰাই ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি কৰিছে চৰকাৰে। লগতে পোষ্ট অফিচত একাউণ্ট খুলিলে সুখবৰ, কাৰণ লাভ কৰিব হাজাৰ হাজাৰ লাখ লাখকৈ টকা। লগতে শ্যাম কানু মহন্তৰ ডাঙৰ মন্তব্য, অৰ্থাৎ নতুন এটা পোষ্ট কৰিছে শ্যাম কানু মহন্তই। অসমলৈ অতি শীঘ্ৰেই আহি আছে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুক লৈ শ্যাম কানু মহন্তই ডাঙৰ ঘোষণা কৰিছে। আপডেটটো চাই লওক। শ্ৰদ্ধাৰ ৰাইজ, মই আহি আছো সোনকালে, ফেচবুকত দ্বিতীয়টো পোষ্ট কৰিলে শ্যাম কানু মহন্তই। বিশেষ তদন্তকাৰী দলে অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। মুখ্যমন্ত্ৰীয়ে অলপতে অভিযুক্ত আত্মসমৰ্পণ নকৰিলে ধৰি আনিব লাগিব বুলি কোৱাৰ পাছতে পুনৰ সামাজিক মাধ্যমত দ্বিতীয়বাৰৰ বাবে মুখ খুলিছে শ্যাম কানু মহন্তই। এইবাৰ অসমলৈ উভতি অহাৰ কথা সদৰি কৰিছে শ্যাম কানু মহন্তই। সামাজিক মাধ্যম তথা ফেচবুকত দিয়া এটা পোষ্টত শ্যাম কানু মহন্তই লিখিছে যে, শ্ৰদ্ধাৰ ৰাইজ, মই আহি আছো সোনকালে অসমলৈ। ইতিমধ্যে পুলিচক জনাইছো, চৰকাৰক প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম। মোৰ লুকুৱাবলৈ একো নাই। SITয়ে যি সোধা পোছা কৰে তাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম বুলি শ্যাম কানু মহন্তই অতি শীঘ্ৰেই অসমলৈ আহি আছে আৰু কৈছে যে SITয়ে যি সোধ পোছ কৰে তেওঁ সকলোখিনি প্ৰশ্নৰ উত্তৰ দিব। লগতে আগলৈ কি কৈছে চাই লওক। অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্ন তন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হওক। ৰাইজৰ হিয়াৰ আমঠু তথা অসমৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ দেৱৰ সকলোখিনি কথা ভালদৰে ওলাই পৰক, যাতে সকলো তথ্য ওলাই অহাৰ পিছত দোষীয়ে উচিত শাস্তি পায়। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণভাৱে ল'ব পৰা নাই অসমবাসীয়ে, যাৰ বাবে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকান্ত মহন্তৰ বিৰুদ্ধে মুকলিকৈ প্ৰকাশ কৰিছে ক্ষোভ। প্ৰেৰণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে অনুৰাগীসকলে। ইফালে তদন্ত অব্যাহত ৰাখিছে SITয়ে। ইয়াৰ অংশ হিচাপে শ্যাম কানুৰ ঘৰত অভিযান চলাই গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে তদন্তকাৰী দলে। ইয়াৰ সমান্তৰালভাৱে শ্যাম কানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ নতুনকৈ গোচৰ ৰুজু কৰিছে CIDয়ে। CIDৰ SSP আসিফ মহম্মদে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছে নতুনকৈ এখন গোচৰ। আৰু অসমলৈ আহি আছে শ্যাম কানু মহন্ত। আৰু জুবিন গাৰ্গৰ মৃত্যু সহজভাৱে কোনেও ল'ব পৰা নাই, যাৰ বাবে শ্যাম কানু মহন্তক মুখ্যমন্ত্ৰীয়ে অসমলৈ মাতিছে 6 অক্টোবৰ তাৰিখৰ আগতে। গতিকে তেওঁ অতি শীঘ্ৰেই অসমলৈ আহিব। আৰু 1 অক্টোবৰ তাৰিখৰ পৰা আন এটা ডাঙৰ খবৰ, অৰ্থাৎ পোষ্ট অফিচক লৈ এটা ডাঙৰ আপডেট আহিছে, চাই লওক। ডাকঘৰৰ এই আঁচনিৰ বিষয়ে আপুনি জানেনে? ধন জমা কৰিলে কেৱল সুতৰ হিচাপে পাব 12 লাখকৈ টকা। বৰ্তমান এই আঁচনিৰ বাৰ্ষিক সুতৰ হাৰ 8.2%, অৰ্থাৎ প্ৰতি মাহে প্ৰায় 20,500 টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত জমা হ'ব বা বছৰি প্ৰায় 2,46,000 টকা সুদ হিচাপে লাভ কৰিব। ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি অৰ্থাৎ SCSSত 30 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব। বৰ্তমান ইয়াৰ বাৰ্ষিক সুতৰ হাৰ 8.2%, অৰ্থাৎ প্ৰতি মাহে প্ৰায় 20,500 টকা পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত জমা হ'ব বা বছৰি প্ৰায় 2,46,000 টকা সুদ হিচাপে লাভ কৰিব। ইয়াৰ ফলত অহা 5 বছৰত বাৰ্ষিক আয় 12,30,000 টকা আয় হ'ব পাৰে বুলি ঘোষণা কৰিছে। লগতে এই সাধাৰণ বেংকে FDয়ে 6.7 সুতৰ হাৰ প্ৰদান কৰাৰ বিপৰীতে SCSSে 8.2% নিৰ্দিষ্ট ৰিটাৰ্ণ প্ৰদান কৰে, যিটো চৰকাৰী নিশ্চয়তা আছে। অৰ্থাৎ বজাৰৰ উঠা-নমাৰ কোনো ৰিস্ক বা চিন্তা নাই। অৱসৰ পিছত সুস্থিৰ বা সুৰক্ষিত আয় বিচৰাসকলৰ বাবে এই আঁচনিখন বিশেষভাৱে প্ৰৱৰ্তন কৰা হৈছে বুলি ইতিমধ্যে ঘোষণা কৰিছে বেংকৰ কৰ্তৃপক্ষই। পূৰ্বে এই আঁচনিৰ অধীনত বিনিয়োগ অনুমতি আছিল 15 লাখ টকা পৰ্যন্ত, কিন্তু এতিয়া চৰকাৰে এই সীমা দুগুণ কৰি 30 লাখ টকা পৰ্যন্ত অৱসৰপ্ৰাপ্ত ব্যক্তিক অধিক সুবিধা প্ৰদান কৰিছে। স্বামী-স্ত্ৰীয়ে উভয়ে যৌথভাৱে একাউণ্ট খুলিলেও এই সুবিধা আৰু অধিক বৃদ্ধি পায়। গতিকে যদিহে আপোনালোকে খোলা নাই তেনেহ'লে শীঘ্ৰেই খুলি ল'ব। আপুনি SCSSত বিনিয়োগ কৰা ধনৰ সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰিব চৰকাৰে, অৰ্থাৎ আপোনাৰ মূলধন সম্পূৰ্ণ নিৰাপদ আৰু আপুনি সময়তে সুদ লাভ কৰিব। ইচ্ছা কৰিলে 5 বছৰৰ পিছত আৰু বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সুবিধা লাভ কৰি থাকিব। গতিকে যদিহে আপোনালোকে এই একাউণ্টটো খুলিম বুলি ভাবিছে তেনেহ'লে ওচৰ চুবুৰীয়া ডাকঘৰৰ যোগেদি আপোনালোকে খুলিব পাৰিব। SCSSত বিনিয়োগ কৰিলে আপুনি ধাৰা 80ৰ অধীনত কৰা সঞ্চয়ৰ সুবিধা ল'ব পাৰে। যদিও সুদ কৰযোগ্য, আপোনাৰ সামগ্ৰিক কৰ দায়বদ্ধতা হ্ৰাস পায়। সঠিক পৰিকল্পনা কৰিলে এই আঁচনিখনে আপোনাৰ
অৱসৰৰ সময়ক চিন্তামুক্ত আৰু আৰ্থিকভাৱে সবল কৰি তুলিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে পোষ্ট অফিচৰ এই বিশেষ আঁচনি অৰ্থাৎ এই আঁচনি যদি আপোনালোকে খুলিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ ওচৰ চুবুৰীয়া ডাকঘৰৰ যি ছাৰহঁত থাকে তেওঁলোকৰ লগত যোগাযোগ কৰি কিন্তু আপোনালোকে এই আঁচনিটোৰ বাবে আবেদন কৰিব পাৰিব বা এইটো এটা একাউণ্ট খুলি ল'ব পাৰিব। আৰু ইয়াৰ ফলত কিন্তু আপোনালোকে ভৱিষ্যতৰ কাৰণে আপোনালোকৰ আৰ্থিক সাহায্য হ'ব। আৰু আজিৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে ৰাজ্যত 1 অক্টোবৰ তাৰিখৰ পৰা। আপডেটটো চাই লওক। 1 অক্টোবৰ তাৰিখৰ পৰা সলনি হ'ব এই নিয়মবোৰ। জানি লওক আপোনাৰ পকেটত কেনেদৰে প্ৰভাৱ পৰিব। যদি আপুনি বেংকিং, ৰেলৱে টিকেট বুকিং বা পেঞ্চন আঁচনিৰ সৈতে জড়িত, তেন্তে আপোনাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ খবৰ আছে। এইবোৰৰ সৈতে জড়িত কিছুমান নিয়ম সলনি হ'ব আৰু 2025 চনৰ 1 অক্টোবৰ তাৰিখৰ পৰা নতুন নিয়ম কাৰ্যকৰী কৰা হ'ব। এই পৰিৱৰ্তনসমূহ বুজাটো গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ প্ৰভাৱ সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত পৰিব। গতিকে কি 1 অক্টোবৰ তাৰিখৰ পৰা সলনি হ'ব, নতুন কেইবাটাও টিকেট বুকিঙৰ পৰা আৰম্ভ কৰি আপোনালোকে পেঞ্চন আঁচনিৰ সৈতে যিসকল জড়িত তেওঁলোকৰ বাবে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আগলৈ চাওক কি কৈছে। RBI চেক ক্লিয়াৰিং ব্যৱস্থা দ্ৰুত হ'ব, অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকে 2025 চনৰ 4 অক্টোবৰৰ পৰা চেক ক্লিয়াৰিং প্ৰক্ৰিয়া সলনি কৰিব। বেছ ব্যৱস্থাৰ ঠাইত তৎক্ষণাত ক্লিয়াৰিং কৰা হ'ব, যাৰ ফলত চেকত তৎক্ষণাত ধন পৰিশোধ কৰাটো নিশ্চিত কৰা হ'ব। এই পৰিৱৰ্তন দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত 4 অক্টোবৰৰ পৰা 2 জানুৱাৰীলৈকে আৰম্ভ হ'ব আৰু দ্বিতীয়টো পৰ্যায়ত 3 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। ইয়াৰ ফলত বেংকিং লেনদেন যথেষ্ট ক্ষীপ্ৰ হ'ব বুলি এই আপডেট অনুসৰি কৈছে। লগতে IRCTCৰ টিকেট বুকিঙৰ নতুন নিয়ম। ভাৰতীয় ৰেলৱেৰ টিকেট বুকিং কোম্পানীয়ে IRCTCয়ে 1 অক্টোবৰ তাৰিখৰ পৰা অনলাইন টিকেট বুকিঙৰ বাবে নতুন নিয়ম ৰূপায়ণ কৰিছে। কেৱল আধাৰ প্ৰমাণিত ব্যৱহাৰকাৰীসকলেহে টিকেট বুকিং কৰিব পাৰিব। ইয়াৰ উদ্দেশ্য হৈছে যে টিকেট বুকিং কৰাৰ ব্যৱস্থাটোক প্ৰবঞ্চনা আৰু অপব্যৱহাৰৰ পৰা ৰক্ষা কৰিব। এই পৰিৱৰ্তনে ৰেল যাত্ৰীৰ নিৰাপত্তা আৰু টিকেট ব্যৱস্থাৰ স্বচ্ছতা বৃদ্ধি কৰিব পাৰিব বুলি এই নিয়ম নতুনকৈ চৰকাৰে মুকলি কৰিছে। লগতে স্পীড পোষ্টৰ হাৰ বৃদ্ধি। ইণ্ডিয়া পোষ্টৰ স্পীড পোষ্ট আৰু 1 অক্টোবৰ তাৰিখৰ পৰা অধিক ব্যয়বহুল হ'ব। নতুন চাৰ্জত GST অন্তৰ্ভুক্ত কৰা হ'ব আৰু গ্ৰাহকসকলে এতিয়া OTP ভিত্তিত ডেলিভাৰীৰ পথ বাছি ল'ব পাৰিব, যাৰ ফলত ডেলিভাৰী অধিক সুৰক্ষিত হ'ব। আৰু এই পৰিৱৰ্তনসমূহৰ উদ্দেশ্য হৈছে স্পীড পোষ্টক অধিক নিৰ্ভৰযোগ্য আৰু ব্যৱহাৰকাৰী বন্ধুত্বপূৰ্ণ কৰি তোলা। গতিকে স্পীড পোষ্টকো লৈ কিন্তু 1 অক্টোবৰ তাৰিখৰ পৰা নতুন এটা সলনি কৰিব চৰকাৰে, আৰু এইটো এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে। আৰু লগতে UPSৰ পৰা NPS লৈ যোৱাৰ শেষ তাৰিখ 30 ছেপ্টেম্বৰ। বৰ্তমান UPS পেঞ্চন আঁচনিত থকা কৰ্মচাৰীসকলৰ বাবে NPSলৈ ঘূৰি যোৱাৰ শেষ তাৰিখ হৈছে 30 ছেপ্টেম্বৰ 2025। 1 অক্টোবৰ তাৰিখৰ পৰা এই সলনি আৰু সম্ভৱ নহ'ব। সলনি কৰিব বিচৰা যিকোনো কৰ্মচাৰীয়ে আগতীয়াকৈ ট্ৰেঞ্জেকশ্যন সম্পূৰ্ণ কৰিব লাগিব। বেচৰকাৰী NPS গ্ৰাহকসকল এতিয়া তেওঁলোকৰ বিনিয়োগ 100% ইকুইটিত বিনিয়োগ কৰিবলৈ অনুমতি দিয়া হ'ব। তদুপৰি তেওঁলোকে একাধিক ৰেকৰ্ড ৰখা সংস্থাৰ সৈতে একক PRN নম্বৰ অধীনত নিজৰ পৰিকল্পনা বজাই ৰাখিব পাৰিব। এই নতুন বিনিয়োগৰ বিকল্পসমূহে গ্ৰাহকসকলক অতিৰিক্ত সুবিধা প্ৰদান কৰিব পাৰে বুলি ঘোষণা কৰিছে। লগতে পেঞ্চন পৰিকল্পনাৰ বাবে নতুন CRA মাচুল। পেঞ্চন ফাণ্ড ৰেগুলেটৰী অথৰিটি অৰ্থাৎ PFRDয়ে NPS, UPS, অটল পেঞ্চনৰ দৰে পেঞ্চন আঁচনিৰ বাবে ৰেকৰ্ড ৰখা সংস্থাসমূহে লোৱা মাচুলৰ সংশোধন কৰিছে। এই নতুন মাচুল 1 অক্টোবৰ তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ'ব আৰু অনলাইন আৰু অফলাইন দুয়োটা গ্ৰাহকসকলৰ একাউণ্টত প্ৰযোজ্য হ'ব। ইয়াৰ ফলত পেঞ্চনসকলৰ বাবে অতিৰিক্ত চাৰ্জ লোৱা হ'ব পাৰে বুলি ঘোষণা কৰিছে। গতিকে 1 অক্টোবৰ তাৰিখৰ পৰা এইকেইটা নতুন নিয়ম সলনি কৰিছে চৰকাৰে। গতিকে বন্ধু-বান্ধৱীসকল, আজি হৈছে 1 অক্টোবৰ আৰু 1 অক্টোবৰ তাৰিখৰ পৰা কিন্তু এই নতুন নিয়মকেইটা দেখা পোৱা যাব ৰাজ্যত তথা ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্যতে। লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনি কথা জানিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।